চাপৰত এছডিআৰে বাকিনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে দুজন মাছমৰীয়াই। চাপৰৰ বহলপুৰ পাতালপুৰস্থিত চম্পাৱতী নৈ ঘটে অঘটন। চম্পাৱতী নৈত গা ধুবলৈ গৈ সলিল সমাতে তিনি বন্ধুৰ। স্থানীয় ৰাইজৰ সহযোগত দুজন মাছমৰীয়াৰ প্ৰচেষ্টাত টুলুঙা নাও আৰু জালেৰে চলাই উদ্ধাৰ অভিযান। মাছমৰীয়া দুজনৰ উদ্ধাৰ অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুজনকৈ যুৱকৰ মৃতদেহ। মৃত যুৱকদ্বয় ক্ৰমে হিৰকজ্যোতি সিংহ আৰু জিতু ৰায় বুলি জানিব পৰা গৈছে। সন্ধানহীন হৈ আছিল নৱজিৎ সিংহ। বহু পলমকৈ হলেও ঘটনাস্থলীত উপস্থিত হৈ এছডিআৰ বাকিনীয়ে নৱজিৎ সিংহক বিচাৰি চলাইছে উদ্ধাৰ অভিযান। 2 ঘণ্টাতকৈও অধিক সময় উদ্ধাৰ অভিযান চলোৱাৰ পিছতো ব্যৰ্থ হয় এছডিআৰ বাকিনীয়ে। পিছত স্থানীয় ৰাইজৰ অনুৰোধত পুনৰ মাছমৰীয়া দুজনে উদ্ধাৰ অভিযান চলাই নিখোজ হৈ থকা নৱজিৎ সিংহৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে জিতু ৰায়ে প্ৰথম ষান্মাসিকৰ ছাত্ৰ, আনহাতে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ নৱজিৎ সিংহ আৰু হিৰকজ্যোতি সিংহ। তিনিওৰেখৰ বহলপুৰৰ বৰপাৰৰ প্ৰথম খণ্ডত নৱজিৎ সিংহ আৰু হিৰকজ্যোতি সিংহ একে পৰিয়ালৰ ভাই ককাই বুলি জানিব পৰা গৈছে। আনপিনে ৰাইজৰ ককৰ্থনাত পানী পথেৰে পলায়ন কৰিবলৈ বাধ্য হয় এছডিআৰএফ বাকিনী। আধুনিক হ'ল এছডিআৰএফ, আধুনিক যন্ত্ৰ ব্যৱহাৰ ঠিকেই কৰে, কিন্তু স্মাৰ্ট হ'ব নোৱাৰিলে এছডিআৰএফ বাহিনী বুলি কটাক্ষ কৰিছে স্থানীয় ৰাইজে। অৱশেষত উদ্ধাৰ হোৱা মৃতদেহ আৰক্ষীয়ে চাপৰ আৰক্ষী থানালৈ লৈ আহে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে। মোহাম্মদ কাসেম আলী, মোহাম্মদ কি নাম? তসের আলী। আপোনালোকে তিনিজন মামা ভাগিনা কি কৰিলে আজি? এটা ইনিও মাছ মারিব আইছে, আমিও মাছ মারিব আইছো। আর পাছত দেখুন এতে দুইটা মোবাইল, 3টা পেন, গেঞ্জি আর গামছা, স্যান্ডেল সব আছে। মানুহ নাই। মোক পুছিল যে একজনে ইয়াতে মাছ মাৰিব আহিছে, মানসি দেখছো। মই মানসিটো নাই দেখলো, মই খালি জাহাজ আহিলো। তেলা কয় যে 3টা ছাৱা আহিছে, ইয়াতে ছাৱা নাই, যে সব আছে। ওই বস্তুগুলো দেখা পাইছো, মতে জাল মাৰিব ধরুন। এমি কয় যে চাচা আমার মানুষ ছাৱা 3টা নাহোৱা আহিছে, গতিকে ধাৰখিনি কম ধাৰখিনিত আছে নেকি হাতাঙা। এই মানুহটা লগল আছিল, মেলাখানি ডুবা ডুবি গেলো, আমি নাই পাম। এক ডাকে আনিয়া জাল দিয়া, ফাঁসি জাল আছে বড় বোৱালি মারা জাল, ওইটা দিয়া 3টায় তুলিলো। প্ৰথমে আপোনালোকে দুজনক পাইছিল? একলগে 2টাকে পাইছো। আর নেক্সট সরকারি মানুষ আহিল, উমিতো নাপাইল। পাছত কয় যে আমি গোটা দেখলো নাই। আমি কলম যে এতেই আছে, আমার জালৰ লাগে লাহে করে ফুসকি যায়। কিন্তু এবার লাগছে যে ধরা পাই। আমি বাজার সাজার করি ঘুরি আহিয়া ফিরে এই এছডিআৰ বাহিনী আহি মাতা হল। মাতা হোৱাৰ পিছত মানে 2 ঘণ্টামান সিহঁতে বিচাৰাৰ পাছত সিহঁতে নোৱাৰাৰ পিছত মানে ইতি আগতে 2টা ডেড বডিয়ে এই মাছমৰীয়া দুজনে কিন্তু উঠাইছিল। তাৰ পিছত সিহঁতে আহাৰ কাৰণে ইহঁতে বন্ধ কৰিল। পিছত চাচা আহিল। এই লাষ্ট মুহূৰ্তত এতিয়া মানে এই 3য় নম্বৰ ডেড বডিটো ইয়াতে মানে এই মাছমৰীয়া দুজনৰ দ্বাৰাই পোৱা গ'ল। আৰু ৰাইজৰ উত্তাপত মানে এছডিএফআৰৰ ইহঁতে পলাই গুচি গ'ল। সিহঁতে আৰু নাই, কোনো মানে এটা ৰিজাল্ট দিয়া নাই আমাক। আহিছে 2 ঘণ্টা ধৰি বিচাৰিছে, সিহঁতে একো আমাক ৰিজাল্ট দিবই পৰা নাই। মানে এছডিআৰ বাহিনী উদ্ধাৰ কৰিব নোৱাৰিল। ৰাইজৰ সিহঁতে হুৰুস্থুলত পিছত লাহেকে মানে গুচি গ'ল আৰু পলাই গুচি গ'ল। গতিকে সঁচাকে ঘৰখনৰ কাৰণে আজি এটা মানে বিৰাট মৰ্মান্তিক ঘটনা, গোটেই অঞ্চলটোৰ কাৰণে আমাৰ মৰ্মান্তিক ঘটনা। ব্যুৰ ৰিপৰ্ট এণ্ড 24 আছা।